নমস্কাৰ, বৰ্তমান আছোঁ যোৰহাটৰ ট্ৰাইম্ফত আৰু নতুনকৈ ইয়াত এখন বাইক লঞ্চ হৈছে, চাব পাৰে ট্ৰাইম্ফ ট্ৰেকাৰ 400 আৰু তিনিটা কালাৰ ভেৰিয়েণ্টত ইয়াত বৰ্তমান এখন এভেইলেবল আছে। ফেণ্টম ব্লেক, ট্ৰাইম্ফ ট্ৰেকাৰ 400 আৰু এইফালে আছে ৰেচিং য়েল্ল' আৰু এইখন হ'ল এলুমিনিয়াম চিলভাৰ। এতিয়া ট্ৰাইম্ফৰ যি 350cc বা 400cc লাইন আপৰ এইখন ট্ৰেকাৰ 400 হ'ল আটাইতকৈ পাৱাৰফুল বাইক। তো 350cc এইখন বাইকে প্ৰডিউচ কৰে 40 bhp আৰু 35 Nm টৰ্ক। ইনষ্ট্ৰুমেণ্ট কনচোলৰ হেডলাইট প্ৰায় স্পীড 400 লগত একে আৰু ইয়াত ইউজ হৈছে 110 ছেকশ্যন ফ্ৰণ্ট টায়াৰ আৰু ৰিয়াৰত ইউজ হৈছে 150 ছেকশ্যন টায়াৰ আৰু 43 mm USD ফ'ক্স ইয়াত ইউজ কৰা হৈছে। চাব পাৰে হেণ্ডেল বাৰডাল অলপ ৱাইড হয় আৰু লগতে জাষ্ট স্লাইট এগ্ৰেছিভ হয়। আপোনালোকে অলপ ট্ৰেক ৰাইডিং ফিল্ডটো ইয়াত পাব আৰু লগতে ষ্ট্ৰীট ৰাইড কৰিবলৈ ইয়াত সুবিধা হ'ব। গতিকে বাইকৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে ল'ব বিচাৰিছে এইখন বাইক যোৰহাটত বৰ্তমান এভেইলেবল হৈ গ'ল। এইখন আপোনালোকৰ এক্স-শ্ব'ৰুম প্ৰাইচ হ'ল যোৰহাটত 2,46,939 rupees আৰু যদি আপোনালোকে অন ৰোড প্ৰাইচ জানিব বিচাৰিছে স্ক্ৰীনত নম্বৰ দি আছে যোৰহাট ট্ৰাইম্ফৰ, ইয়াত আপোনালোকে যোগাযোগ কৰিব পাৰে। থেংক ইউ ছ' মাছ, জয় অসম।